অ, আজি ধুবুৰী জিলাৰ চাপৰত অসম চৰকাৰে যি বৃহৎ উচ্ছেদ অভিযান চলাইছে, এই উচ্ছেদ অভিযানক আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। প্ৰধানতঃ হিমন্ত বিশ্ব চৰকাৰে কেৱল আদানী আম্বানীৰ স্বাৰ্থত হাজাৰ হাজাৰ বিঘা অসমৰ ভূমি আচলতে গতাই দিয়াৰ স্বাৰ্থত ধাৰাবাহিকভাৱে যি উচ্ছেদ অভিযান চলাইছে, অমানৱীয়ভাৱে চলাইছে, ইয়াক আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। আমি ভাৰতৰ কমিউনিষ্ট পাৰ্টীয়ে অসম চৰকাৰক সদায় আমি দাবী জনাই আহিছোঁ যে উচ্ছেদৰ সম্পৰ্কত সৰ্বোচ্চ ন্যায়ালয়ৰ যি গাইডলাইন আছে, যি নীতি নিৰ্দেশনা আছে, এই নীতি নিৰ্দেশনা আমি পালন কৰি আচলতে এই উচ্ছেদ কাৰ্য চলাবৰ কাৰণে আমি কৈছোঁ। কিন্তু এই ক্ষেত্ৰত এই চৰকাৰখনে প্ৰায়ে আচলতে যি উচ্ছেদ কাৰ্য চলাইছে, সকলো উচ্ছেদ কাৰ্যই আচলতে আইন উলংঘা কৰি, সৰ্বোচ্চ ন্যায়ালয়ৰ নীতি নিৰ্দেশনাক উলংঘা কৰি কেৱল নিজৰ স্বাৰ্থত আদানী আম্বানী ৰামদেৱক আচলতে মাটি দিয়াৰ স্বাৰ্থত, অসমৰ ভূমি দিয়াৰ স্বাৰ্থত এই উচ্ছেদ কাৰ্য প্ৰথম অৱস্থাত আচলতে সংখ্যালঘুক টাৰ্গেট কৰি কৰিছিল আৰু ইয়াৰ পিছত বিভিন্ন সময়ত জনজাতি এলেকাটো এই কাৰ্যসূচী চলাইছিল। আৰু আজি ধুবুৰী জিলাৰ যি চাপৰত এই অমানৱীয় উচ্ছেদ কাৰ্যসূচী চলাইছে, ইয়াক আমি আচলতে তীব্ৰ গৰিহণা দিছোঁ। শীঘ্ৰেই চৰকাৰক বন্ধ কৰিবৰ কাৰণে দাবী জনাইছোঁ। আমি কৈছোঁ অসম চৰকাৰক, যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি কোনো বিদেশী হিচাপে, যদি কোনো বাংলাদেশী হিচাপে যদি চিনাক্ত কৰিব পাৰিছে, তেতিয়াহ'লে তেওঁলোককো আচলতে মানৱীয় দৃষ্টিভংগীৰ জৰিয়তে আচলতে বিধিগতভাৱে আচলতে তেওঁলোকক বিতৰণ কৰাৰ ব্যৱস্থা কৰিব লাগে। বাংলাদেশৰ লগত আচলতে চুক্তি সম্পন্ন কৰি আচলতে যদি তেনেকুৱা বিদেশীক তেওঁলোকে চিনাক্ত কৰিবলৈ সক্ষম হৈছে, তেওঁলোকক বহিষ্কাৰ কৰা, বিতৰণ কৰাৰ এই বিধিগত ব্যৱস্থা কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। কিন্তু তেওঁলোকে, এই চৰকাৰে সেই মানৱীয় দৃষ্টিভংগীয়ে আচলতে এই কাম কাজ নকৰি কেৱল টাৰ্গেট কৰিছে সংখ্যালঘু জনগণক প্ৰথম অৱস্থাত, তাৰপিছতে জনজাতি জনগণক। এই কাৰণেই যে প্ৰথম অৱস্থাত সংখ্যালঘু জনগণক টাৰ্গেট কৰিছে, এই কাৰণেই যে আৱেগিক অসমীয়াৰ মন জয় কৰিবৰ কাৰণে তেওঁলোকে প্ৰথম অৱস্থাত বিদেশী বুলি সন্দেহ কৰি বা বিদেশী বুলি কৈ তেওঁলোকে পুনৰ নিৰ্বাচনত আচলতে নিৰ্বাচনী ইছ্যু কৰি আচলতে ভোট বেংক আচলতে তেওঁলোকে গঢ়ি তোলাৰ কাৰণে, কনচলিডেট কৰাৰ কাৰণে আচলতে এই সংখ্যালঘু লোকসকলক টাৰ্গেট কৰিছিল। আৰু পাছলৈ ক্ৰমান্বয়ে তেওঁলোকে আচলতে উদ্দেশ্যটো যিহেতু বেলেগ, তেওঁলোকৰ আৰু উদ্দেশ্য আছে যে আদানী আম্বানী আৰু ৰামদেৱক মাটি দিয়াৰ যিটো তেওঁলোকৰ উদ্দেশ্য, সেইকাৰণে তেওঁলোকে ক্ৰমান্বয়ে জনজাতি এলেকাত তেওঁলোকে উচ্ছেদ চলাইছে। যোৱা সময়ছোৱাত ৰাভা বসতি অঞ্চলত, বড়ো বসতি অঞ্চলত বা আমাৰ কাৰ্বি লোক বসতি অঞ্চলত, আদিবাসী লোকসকল বসতি অঞ্চলত বা শেহতীয়াকৈ আহোম বসতি অঞ্চলতো তেওঁলোকে এই ভূমি উচ্ছেদ অবৈধ উচ্ছেদ বুলি কৈ তেওঁলোকে এই কাৰ্য চলাইছে। আমি লগে লগে কৈছোঁ যে আচলতে ভূমিহীন নাগৰিকক, থলুৱা খিলঞ্জীয়া নাগৰিকক আচলতে ভূমি প্ৰদান কৰাটো এখন চৰকাৰৰ নৈতিক দায়িত্ব আৰু কৰ্তব্য। যিসকল খিলঞ্জীয়াই হওক বা খিলঞ্জীয়া বুলিয়ে কওক, থলুৱা বুলিয়ে কওক বা আমাৰ দেশীয় অসমীয়া লোক বুলি কওক, তেওঁলোকক আচলতে ভূমিহীনক ভূমি দিয়াৰ দায়িত্বটো এখন চৰকাৰৰ। আচলতে যিবিলাক চৰকাৰৰ ভূমি আইন আছে, এই ভূমি আইনৰ জৰিয়তে ভূমিহীন মানুহক ভূমি দিব লাগে, এইটো চৰকাৰৰ প্ৰধান দায়িত্ব আৰু কৰ্তব্য। কিন্তু সেইটোকে তেওঁলোকে এই দায়িত্ব আৰু কৰ্তব্য পালন নকৰি তেওঁলোকে কৰিছে কি, চৰকাৰী ভূমি দখল কৰি থকা এই খিলঞ্জীয়া লোকক, থলুৱা লোকক, জনজাতি লোকক আৰু সংখ্যালঘু লোককো তেওঁলোকে টাৰ্গেট কৰি আচলতে উচ্ছেদ কাৰ্য চলাই আদানী আম্বানী ৰামদেৱৰ স্বাৰ্থ পূৰণ কৰিবৰ কাৰণে উঠি পৰি লাগিছে। গতিকে ইয়াৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। গতিকে মানৱীয় দৃষ্টিভংগীয়ে, যদি কোনো বিদেশীও হয়, সেই বিদেশীকো আচলতে মানৱীয় দৃষ্টিভংগীয়ে আচলতে ট্ৰিট কৰি বা আচৰণ কৰি আচলতে তেওঁলোকক বহিষ্কাৰ কৰাৰ ব্যৱস্থা কৰিব লাগে। এইটো হৈছে বিধিগত নিয়ম। গতিকে এই বিধিগত নিয়ম আচলতে পালন কৰিবলৈ আমি মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ, যাতে তেওঁলোকে বা চৰকাৰে বা মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেৱল নিৰ্বাচনৰ ইছ্যু কৰি অসমীয়াৰ আৱেগ জয় কৰিবৰ কাৰণে
কেৱল ধৰ্মীয় সংখ্যালঘুক টাৰ্গেট কৰি এই অমানৱীয় উচ্ছেদ নচলাব, বন্ধ কৰক। যদি সঁচাই চিনাক্ত কৰিব পাৰিছে সেই বিদেশী বুলি, তেতিয়াহ'লে তেওঁলোকক মানৱীয় দৃষ্টিভংগীৰ ভিত্তিত আচলতে তেওঁলোকক বিতৰণ কৰক। আমি সকলোৱে মানি লৈছোঁ যে 1971 চনৰ 25 মাৰ্চৰ পিছত অহাসকলক বিদেশী বুলি গণ্য কৰিছে, অসম চুক্তিয়ে গণ্য কৰিছে, সকলো দল সংগঠনে মানি লৈছিল, আৰু তাৰ আগতে অহা লোকসকলক আচলতে দেশীয় নাগৰিক বুলি গণ্য কৰা হৈছিল। আজি চাপৰৰ যি এলেকাত আচলতে খাচ ভূমিত আজি বছৰ বছৰ ধৰি দখলীকৃত এই লোকসকলৰ, তেওঁলোকৰ আচলতে বিভিন্ন চৰকাৰী তেওঁলোকৰ আচলতে নথি পত্ৰ আছে, বহুতো তাত আচলতে ম্যাদী পট্টা লোকো তাত আছে। সেই অঞ্চলত বহু লোকে আচলতে ভোটাধিকাৰ সাব্যস্ত কৰি আছে আজি যুগ যুগ ধৰি। ইয়াৰ উপৰিও তেওঁলোকে মানে আধাৰ কাৰ্ড, পেন কাৰ্ডকে আদি কৰি সকলো চৰকাৰী নথি পত্ৰ তেওঁলোকে যোগাৰ কৰি বা তেওঁলোকে সেইবিলাক মানে তেওঁলোকৰ সেই বৈধ নথি পত্ৰবিলাক তেওঁলোকক প্ৰদান কৰি, চৰকাৰে প্ৰশাসনে প্ৰদান কৰি তেওঁলোকৰ পৰা ভোট লৈছে। ভোট লোৱাৰ পিছত তেওঁলোকৰ মানে জীৱন নিৰ্বাহ কৰিবলৈ সুবিধা দিছে, আৰু এতিয়া তেওঁলোকক মানে অসমীয়াৰ আৱেগ জয় কৰিবৰ কাৰণে, খিলঞ্জীয়া থলুৱা অসমীয়া আৱেগ জয় কৰিবৰ কাৰণে, খিলঞ্জীয়া লোকসকলক ভোটটো কনচলিডেট কৰিবৰ কাৰণে সংখ্যালঘুক টাৰ্গেট কৰি দেখুৱাইছে। গতিকে এই অমানৱীয় যি আচলতে মানে উচ্ছেদ কাৰ্যসূচী শীঘ্ৰে বন্ধ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ।